অষ্টমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দ মোৰ শ্ৰেণী কথালৈ সম্ভাষণ জনাইছোঁ। আজি আমি চতুৰ্ভুজ যিটো অধ্যায় আছিল এই অধ্যায়ৰে সামন্তৰিকৰ ধৰ্ম, ইয়াৰ আগৰ ভিডিঅ'টোত আমি সামন্তৰিকৰ ধৰ্ম তিনিটা ধৰ্ম আলোচনা কৰিছিলোঁ, যে সামন্তৰিকৰ বিপৰীত বাহুবিলাক, সামন্তৰিকৰ বিপৰীত কোণবিলাক আৰু সামন্তৰিকৰ সন্নিহিত কোণবিলাক যে সম্পূৰক হয় সেই বিষয়ে আলোচনা আমি কৰিছিলোঁ। আজি আমি লৈ আহিছোঁ সামন্তৰিকৰ ধৰ্মই এটা আছে, এইটো হ'ল যে সামন্তৰিকৰ কৰ্ণকেইডাল সিহঁতৰ ছেদবিন্দুত কি হয়, পৰস্পৰ সমদ্বিখণ্ডিত হয়। এইটো যদি আমি ABC এটা সামন্তৰিক ধৰি লৈছোঁ আৰু সেই সামন্তৰিকৰ AC আৰু BD কৰ্ণকেইডাল কি কৰিছে, O বিন্দুত কটাকটি কৰিছে। এতিয়া আমি ইয়াত দেখুৱাব লাগে যে এইটো আৰু এইটো, এই দুটা আৰু এই দুটা সমান। বুজি পাইছা নহয়? সামন্তৰিকৰ যিহেতু সমান্তৰাল বাহুবিলাক আছে, তেতিয়াহ'লে আমি ছেদবিন্দুবিলাকৰ কথা আলোচনা কৰিব পাৰোঁ। আমি দেখুৱাব কি লাগে, দেখুৱাব লাগে যে কি AO OC সমান, DO OB সমান। তেতিয়াহ'লে আমি যদি চাওঁ, এই ত্ৰিভুজটো লওঁ, আকৌ এইটো ত্ৰিভুজ লৈছোঁ। এই দুটা ত্ৰিভুজ লৈ আমি ইহঁতক তুলনা কৰি চাম। তো ত্ৰিভুজ AOD আৰু ত্ৰিভুজ OBC বা BOC এই দুটাৰ পৰা কি পাওঁ আমি? এই দুটাৰ পৰা যদি চাব যাওঁ আমি ইহঁতৰ পাম, প্ৰথম কথা হ'ল এই কোণটো সমান এই কোণটো, নাম দিব পাৰোঁ 1 2। বুজি পাইছে নহয়? এইটো AO1 2 কিয় হ'ল? কাৰণ ইহঁত হৈছে 1 আৰু 2 কোণ সমান। এই কোণকেইটা কি কোণ আছিল মনত আছেনে তোমালোকৰ? এইকেইটা আছিল একান্তৰ কোণ। একান্তৰ কোণ কি আছিল? যে ছেদকৰ, যে এইডাল সমান্তৰাল ABBDC সমান্তৰাল সৰলৰেখা আৰু ইহঁতৰ ছেদক হ'ল AC ছেদক ছেদ কৰিলে তেতিয়া এই কোণটো আৰু এই কোণটো অৰ্থাৎ একান্তৰ কোণবিলাক সমান হয়। হৈছে? বুজি পাইছা ন? এইটো আকৌ আমি চাব গৈছোঁ যে এইটো বাহু সমান। কি বাহু এইটো? যে AD আৰু BC বাহু সমান। এইটো হ'ল কি? সামন্তৰিকৰ কি বাহু? বিপৰীত বাহু। এইটো হ'ল সামন্তৰিকৰ বিপৰীত বাহু। সেইকাৰণে এইবিলাক কি হয়, সমান হয়। এইটো ঠিক আকৌ আমি চাব যাওঁ ইহঁতৰ যে এইটো কোণ আৰু এইটো কোণ, এইটো যদি আমি 3 আৰু 4 দিওঁ তেতিয়াহ'লে আমি পাম এইটো হৈছে কি, কোণ 3 আৰু কোণ 4। কি কোণ এইটো? আগৰটোৰ নিচিনা একান্তৰ কোণ। এইটো একান্তৰ কোণ। এতিয়া আমি কি দেখা পালোঁ? দুইটা ত্ৰিভুজৰ দুটা কোণ এটা বাহু, এইটো ত্ৰিভুজৰো দুটা কোণ এটা বাহু কি হয়, সৰ্বসম হৈছে। তো তেতিয়াহ'লে আমি পাম যে কি ত্ৰিভুজ AOD সৰ্বংগসম ত্ৰিভুজ BOC। চৰ্তটো কি চৰ্ত হ'ল মনত আছেনে? এংগল চাইড, 'এংগল' 'চাইড' 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 'এ
এংগল সাইড এংগল অৰ্থাৎ কোণ বাহু কোণ চৰ্ত মতে এইটো কি এই দুটা ত্ৰিভুজ কি হ'ল সৰ্বসমান হ'ল যিহেতু ইহঁতৰ সৰ্বসম হৈছে তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ ত্ৰিভুজ দুটাৰ কি ক'ব পাৰোঁ তেতিয়া যে AO OC সমান OB OD সমান হ'লনে তাৰমানে কি পালোঁ তাৰমানে আমি কি পালোঁ যে সামন্তৰিকৰ কৰ্ণকেইডাল সিহঁতৰ ছেদবিন্দুত কি হয় পৰস্পৰ সমান হয় বুজি পালানে এতিয়া আহিছোঁ আমি আয়ত হ'ল এনেকুৱা তাক সামন্তৰিক বুলি ক'ব পাৰি যিটো সামন্তৰিকৰ প্ৰতিটো কোণে সমান যিটো সামন্তৰিকৰ অৰ্থাৎ কাৰণ ইয়াৰ বিপৰীত বাহুবিলাক কি হয় সমান আৰু সমান্তৰাল হয়নে আৰু ইয়াৰ বিপৰীত কোণবোৰ নহয় প্ৰতিটো কোণে সমান হয় আৰু প্ৰতিটো কোণ সমান হয় আৰু এটা কথা জানিব আমি প্ৰতিটো কোণ কিমান হয় এক সমকোণ অৰ্থাৎ 90 ডিগ্ৰী কৰি হয় মনত পৰিছেনে 90 ডিগ্ৰী কৰি হয় হৈছে তো তাৰপিছত আছে ইহঁতৰ কৰ্ণকেইডাল কি হয় তাৰ প্ৰতিটো কৰ্ণৰে দৈৰ্ঘ্য মানে দুইডাল কৰ্ণৰ দৈৰ্ঘ্য কি হয় ইহঁতৰ সমান হয় বুজি পাইছানে প্ৰতিটা কৰ্ণৰ দৈৰ্ঘ্য কিমান হয় সমান হয় বিপৰীত কোণবোৰ সমান এইটো আমি পাইছোঁ আৰু এইটো কি কোণৰ প্ৰতিটো কোণ যে 90 ডিগ্ৰী হয় এইটো আমি সাধাৰণতে জানো কাৰণ এটা চতুৰ্ভুজত 4টা কোণ থাকে আৰু 4টা কোণে যদি সমান হয় আৰু তাৰ মুঠ টোটেল কোণ হয় 360 ডিগ্ৰী তেতিয়াহ'লে আমি 4ৰে তাক হৰণ কৰিলে কিমান পাম 90 পাম অৰ্থাৎ প্ৰতিটো কোণৰ মান কিমান হয় এক সমকোণ বা 90 ডিগ্ৰী হয় এতিয়া আমি প্ৰমাণ কৰিবলৈ গৈ আছোঁ যে আয়তৰ কৰ্ণবোৰৰ দৈৰ্ঘ্য সমান তাৰ কাৰণে আমি এটা কি কৰিলোঁ যে ABCD এটা আমি আয়ত অংকন কৰিলোঁ আৰু আয়ত অংকন কৰি তাৰ AC আৰু BD কৰ্ণ অংকন কৰা হ'ল বুজি পাইছা নহয় এতিয়া হ'লে ইহঁতৰ আমি এই কৰ্ণকেইডালৰ দৈৰ্ঘ্য বুজাবৰ কাৰণে আমি দুটা ত্ৰিভুজ ল'ম কোন দুটা ত্ৰিভুজ ল'ম বুজি পাইছানে ইয়াৰ ত্ৰিভুজ দুটা হৈছে এই দুটা মই এটা বাহিৰত আঁকি দেখুৱাইছোঁ এটা ত্ৰিভুজ হৈছে এনেকুৱা এইটো যদি আমি কওঁ ADB আকৌ এটা ত্ৰিভুজ হৈছে এইটো ABC বুজি পাইছা ABC আৰু ABD এইটো ABC আৰু এইটো হ'ল ADB হ'লনে তো এই কোণকেইটা আমি এনেধৰণে যদি এই কোণ দুটা আমি ইহঁতৰ মাজত তুলনা কৰিবলৈ যাওঁ আমি যদি ইহঁতৰ কোণকেইটা প্ৰথমতে আমি কি কৰিলোঁ যে AC আৰু BD কৰ্ণডাল কি কৰিলে হ'ল কৰ্ণ দুটা অংকন কৰা হ'ল এতিয়া এই অংকন কৰাৰ ফলত তাৰপিছত আমাৰ আহিব দুটা ত্ৰিভুজ ল'ম এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD এই দুটা ত্ৰিভুজৰ আমি ইয়াত যেনেকৈ আঁকি দিছোঁ এই দুটা ত্ৰিভুজ আঁকি লৈ আমাৰ ইহঁতৰ পাম প্ৰথমতে পাম আমি এইডাল বাহু দেখিছা নহয় AB ইয়াতো AB আছে তো ABডাল হ'ল কি ইহঁতৰ যে AB আৰু AB এইটো হ'ল কি
সাধাৰণ বাহু দুইটা ত্ৰিভুজৰে এইটো হ'ল সাধাৰণ বাহু হৈছে তাৰপিছত আমি গম পালোঁ যে ইয়াৰ যিটো এইটো ত্ৰিভুজৰ এ বি ডি বা এ ডি বি ত্ৰিভুজৰ যিটো পাম এই ত্ৰিভুজটোৰ কোণ এ কোণ আৰু এইটোৰ বি কোণ কি হয় 90 ডিগ্ৰী হ'বনে কাৰণ কিয় আয়তৰ কোণ এটা কি আয়তৰ কোণ হয় না আয়তৰ এইটো আয়ত ক্ষেত্ৰৰ কি এইটো কোণ হয় সেই কাৰণে ইহঁতো কি কৰা হ'ল 90 ডিগ্ৰী পালো আকৌ আমি চাওঁ যে কি এইটো বাহু আৰু এইটো বাহু অৰ্থাৎ এ ডি আৰু বি চি এইটো কাৰ বাহু এইটো হ'ল আয়তৰ বিপৰীত বাহু তাৰ মানে আমি গম পালোঁ যে দুইটা ত্ৰিভুজৰ মাজত কি আছে দুটা বাহু আৰু এটা কোণ সৰ্বসম অৰ্থাৎ আমি ইহঁতৰ চৰ্তটো পাম এতিয়া যে এ বি চি সৰ্বসম ত্ৰিভুজ এ বি ডি চৰ্তটো হ'ল কি সাইড এংগল সাইড চৰ্তমতে হ'লে তেতিয়াহ'লে আমি এটা কথা গম পালোঁ যে কি তেতিয়াহ'লে যিহেতু বাহুৰ এইটো কোণৰ সমান হৈছে এইটো বাহু সমান হৈছে তেতিয়াহ'লে এইটো বাহুটো সমান পাইছোঁ তেতিয়াহ'লে আমাৰ ৰৈ গ'ল কি এ চি সমান বি ডি বুজি পালানে এ চি সমান বি ডি মানে কি গম পালে এইটো কাৰণ ইহঁতৰ কৰ্ণ দুডাল পৰস্পৰ সমান দৈৰ্ঘ্যৰ বুজি পাইছা এতিয়া লৈ আহিছোঁ আমি ৰম্বাস চ' ৰম্বাস এটা সামন্তৰিকে কিন্তু যিটো সামন্তৰিকৰ আমি সামন্তৰিকৰ বিপৰীত বাহুবিলাক সমান পাইছিলোঁ কিন্তু ইয়াৰ প্ৰতিটো বাহুৱে সমান তেতিয়াহ'লে যে সমান বাহু বিশিষ্ট সামন্তৰিকটো কি বুলি কওঁ আমি তাৰমানে যি সামন্তৰিকৰ চাৰিওটা বাহু সমান হ'ব তেতিয়া আমি তাক কি বুলি ক'ম ৰম্বাস বুলি ক'ম কিন্তু ৰম্বাসৰ তেনেকুৱা ধৰণৰ ধৰ্ম আছে যে বাহুবোৰ সমান দৈৰ্ঘ্যৰ হয় বিপৰীত কোণবোৰ সমান হয় আৰু ইয়াৰ বিশেষকৈ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বিখণ্ড অৰ্থাৎ লম্বভাৱে কি কৰে ই সমানে ভাগ হয় তো আমি এইটো ধৰ্মই আমি আলোচনা কৰিবলৈ ওলাইছোঁ এতিয়া তো আমি ইয়াৰ এটা যে এ বি চি ডি এটা কি হ'ল ৰম্বাস অংকন কৰা হ'ল আৰু ইয়াৰ এ চি আৰু বি ডি কৰ্ণ দুডাল কি কৰিছে অ বিন্দুত ছেদ কৰিছে এতিয়া আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে প্ৰমাণ কৰিব লাগে যে এও OC DO OB হৈছে আৰু ইয়াৰ কোণবিলাক অৰ্থাৎ আমি যদি এই কোণকেইটা এইটো কোণ এইবিলাক কি হ'ব লাগে 90 ডিগ্ৰী অৰ্থাৎ আমি যে লম্বৰ চিহ্ন প্ৰয়োগ কৰোঁ তেতিয়াহ'লে এইটোও আমি কৰিব পাৰোঁ বা কোণকেইটা দেখুৱাই ল'ব পাৰা যে AOB COB 90 ডিগ্ৰী বুজি পাইছানে তাৰ মানে এই কোণটো AOC এই কোণটো কি 180 ডিগ্ৰী হয় এই কোণটো হ'ল 180 ডিগ্ৰী বুজি পাইছা তো
তো 180 ডিগ্ৰী হ'লে এইটো সমানে দুই ভাগ হ'লে এইটো 90 হ'ব। ঠিক এইটো AOC কোণটো যদি আমি ইফালে চাওঁ এইটো কিমান হ'ব 90 ডিগ্ৰী হ'ব। বুজি পাইছা নহয়? তেতিয়াহ'লে আমি প্ৰথমতে কি কৰিম, আমি আগতেও জানো যে সামন্তৰিকৰ কি হয়, কৰ্ণডাল সমদ্বিখণ্ডিত হয়। ৰম্বাস যিহেতু এটা সামন্তৰিক, আমি কি জানো সামন্তৰিকৰ কৰ্ণৰ ধৰ্মমতে কি পাওঁ যে AO সমান OC, DO সমান OB, কাৰণ ইহঁতৰ কৰ্ণবিলাক কি হয় পৰস্পৰ সমান হয়। আৰু ৰম্বাস যিহেতু এটা কি সামন্তৰিক, সেয়েহ'লে আমি এইটো ধৰ্ম প্ৰয়োগ কৰিলে ইহঁতৰ যে এইটো ভাগ আৰু এইটো ভাগ সমান পালোনে? এতিয়া আমি যে ইহঁতৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয় সেইটো বুজাবৰ কাৰণে আমি ইয়াত ত্ৰিভুজ দুটা ল'ম, ত্ৰিভুজ AOB আৰু BOC, অৰ্থাৎ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লৈছোঁ। হৈছে ত্ৰিভুজ AOB আৰু ত্ৰিভুজ BOC লৈছোঁ। হৈছে এই দুটা ত্ৰিভুজ লোৱা হ'ল। তেতিয়াহ'লে এই ত্ৰিভুজ দুটা ল'লে আমি ইহঁতৰ পৰা আমি চাম ইয়াৰ OB, BO বা OB কি হ'ল সাধাৰণ বাহু, কাৰণ দুইটা ত্ৰিভুজৰে কি আছে এইটো সাধাৰণ বাহু। হৈছে তাৰপিছত আমি পাইছোঁ এইটো আৰু এইটো, অৰ্থাৎ কি AO আৰু OC, এইটো আমি কৰ্ণৰ ধৰ্মমতে পাইছোঁ, এইটো পাইছোঁ। হৈছে তাৰপিছত আমাৰ আহিল AB আৰু BC, এইটো বাহু আৰু এইটো বাহু, AB আৰু BC, এইটো কাৰ বাহু ৰম্বাসৰ, হয়নে? ৰম্বাসৰ বাহু, সেইকাৰণে ইহঁত সমান হ'ল। অৰ্থাৎ কি পালোঁ, ত্ৰিভুজকেইটা কি হ'ল দুইটা ত্ৰিভুজে AOB সৰ্বসম BOC এইটো সমান, আৰু চৰ্তকেইটা হ'ল কি গোটেইকেইটা বাহু চৰ্ত মতে হ'লনে? তো ইহঁতৰ গোটেই চৰ্তবিলাক হ'ল কি বাহু মতে সমান হ'ল। যিহেতু এই ত্ৰিভুজ দুটা সমান হ'ল, তেতিয়াহ'লে আমি ক'ব পাৰোঁ কি ইহঁতৰ কোণ দুটাও সমান। আৰু কোণ দুটা কি, কাৰণ AOC এটা কি সৰল কোণ কাৰণে যে AOB আৰু COB, অৰ্থাৎ 180 দুই ভাগ কৰিলে অৰ্থাৎ কিমান পাম এইটো 90 ডিগ্ৰী হ'ল। 90 ডিগ্ৰী পোৱা মানে কি হ'ল, আমি ইহঁত লম্ব বুলি প্ৰমাণ কৰিব পাৰিলোঁ। বুজি পাইছেনে? তো আমি এতিয়া গম পালোঁ যে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব আৰু লগতে কি ই সমদ্বিখণ্ডিতও হয়। আজিলৈ ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে ইয়াত ধৰ্মসমূহ আলোচনা কৰা তোমালোকে ভালদৰে বুজি পাইছা। যদিও ইয়াত তোমালোকৰ যদি কিবা অসুবিধা আসোজোৱা থাকি যায়, তেতিয়াহ'লে তোমালোকে মেছেজৰ জৰিয়তে মোক জনাই দিবা। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিবা, আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।